আসাম মেডিকেল কলেজত পঢ়ি থাকোঁতে এটা ইনচিডেণ্ট হৈছিলে মেডিকেলৰ ফাইনেল এক্সামিনেশ্যন পাছ কৰাৰ পিছত ইণ্টাৰ্ণশ্বিপ হয় চ' কি হ'ল আমাৰ মেডিচিনৰ 3 মান্থ চাৰ্জাৰী 3 মান্থ গাইনী 3 মান্থ তেনেকৈ পৰে মাজতে এটা ৰুল এডপ্ট কৰিলে আসাম মেডিকেল কলেজৰ প্ৰিন্সিপালে কিছুমান ইণ্টাৰ্ণ পেৰিফেৰীত পোষ্টিং দিবৰ কাৰণে কিছুমান টি ষ্টেট কিছুমান পি এইচ চিৰ লগত টাইপ কৰিলে মোক পোষ্টিং দিছিলে নাহৰকটা টাটা টি ষ্টেট ফাৰ্ষ্ট ডে জইন কৰিলোঁ ছেকেণ্ড ডে থাকিলোঁ ছেকেণ্ড ডে আছিলে ছেটাৰডে ছানডে আমাৰ অফ আছিলে জইনিঙৰ থাৰ্ড ডে দুলীয়াজানৰ পৰা নাহৰকটা টাটা টি ষ্টেটলৈ গৈ পেলাই কাম জইন কৰিলোঁ সোমবাৰ আছিল তেতিয়া হস্পিটেলত এণ্ট্ৰি কৰাৰ মুহূৰ্ততে দেখিলোঁ কেইবাজনো গুলিবিদ্ধ মানুহ জেনেৰেল ৱাৰ্ডত পৰি আছে তাৰে দুজনৰ হয়তো বা 3জনৰ ডেথ হৈছে প্ৰিলিমিনাৰী ট্ৰিটমেণ্ট দিবলৈ যাওঁতেই টি ষ্টেটৰ মব উঠি আহি পেলাই আমাক আক্ৰমণ কৰিলে মোৰ ছিনিয়ৰ ডক্টৰ এজন আছিলে তেখেতক এছল্ট কৰিলে মোক এছল্ট কৰিবলৈ লৈছিলে মই ছেল্ফ ডিফেন্স মোৰ অলপমান টেকটিক্স আছিলে ছেল্ফ ডিফেন্সত মই নিজকে ডিফেন্সিভ মডত আনিলোঁ ঘটনাটো কি হৈছিলে টি ষ্টেটৰ লেবাৰে খৰি চুৰ কৰিবৰ কাৰণে গৈছিলে খৰি চুৰ কৰিবলৈ যাওঁতে তাত যিখিনি ছিকিউৰিটি আছে ছিকিউৰিটিয়ে সিহঁতক বাধা দিওঁতেই কিবা তৰ্ক হ'ল তৰ্ক হোৱাৰ পিছতে মবে ছিকিউৰিটিক আক্ৰমণ কৰিলে উত্তৰত ছিকিউৰিটিয়ে তেওঁলোকৰ ৰাইফলেৰে মবৰ কেইজনমানক শ্বুট কৰিলে শ্বুট কৰাৰ কাৰণে অনস্পট 2জন নে 3জনৰ তাতে মৃত্যু হ'ল বাকীকেইজন আঘাতপ্ৰাপ্ত হ'ল ইমিডিয়েট তালৈ পুলিচ প্ৰশাসন আহিলে আৰু CRPF আহিলে আমাক প্ৰটেকশ্যন দিলে এই যে CBZ বাইকখন মোৰ কিনা হয়তো 6-7 মাহ হৈছিলে দিছ ৱাজ ফাৰ্ষ্ট ব্লু বাইক ইন আছাম CRPF সকলে যেতিয়া আমাক প্ৰটেকশ্যন দিলে তেতিয়া মই চেক বুজি পেলাই এইখন CBZত ইন দ্য ইয়াৰ 2000 ইট ৱাজ ক্ৰেজ ফৰ ইচ এণ্ড এভৰি ইউথ এইখনত উঠি পেলাই মই নিয়েৰলি 100 km/h স্পীডত আহি পেলাই তেতিয়া ৰাস্তাও বেয়া আছিলে দুলীয়াজান পালোঁহি এইখন CBZ মই এতিয়াও থৈ দিছোঁ ভৱিষ্যতো থাকিব এইখনে মোক এটা লাইফ দিলে